এয়া নগাঁৱৰ মাজমজিয়াত অৱস্থিত আমাৰ নগাঁও জিলা সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ এয়া নগাঁও জিলা সংঘ প্ৰতিষ্ঠা কৰা হৈছিল 1929 চনতে। এইটো এটা ঐতিহাসিক এটা সংঘ, গতিকে বহুত পুৰণি। ইয়াতে আমাৰ গোটেই নগাঁও গোটেই জিলাখনৰে সংঘৰ বাবাইসকল আহে আৰু ইয়াত বহুতো অনুষ্ঠান ইয়াত জড়িত হৈ আছে। গতিকে ইয়াত বিষয়ববীয়াসকলো বহুত আছে। আজি এই নগাঁৱৰ মূল সংঘলৈকে আহিছিলোঁ, আহি ইয়াতে অকণমান নাম কীৰ্তনত অংশগ্ৰহণ কৰিলোঁ আৰু এতিয়া বাকীখিনি আপোনালোকক কৈছোঁ। অকণমান মই দেখুৱাইছোঁ। ইয়াৰ তলতে খোৱা বোৱাৰ ব্যৱস্থা চলি থাকে। এইজোপা সুন্দৰ এজোপা শিলিখা গছ আৰু ইয়াৰ বাটলৈকে মই দেখুৱাইছোঁ। এখন মহাবিদ্যালয়ো ইয়াত প্ৰতিষ্ঠা কৰা হ'ল। এটা বৃহৎ অনুষ্ঠান, ওপৰত নামঘৰ ভাগ, সংঘৰ নামঘৰ ভাগ আছে আৰু তাতে নাম প্ৰসংগ হয়। এয়া মই বাটচৰালৈকে আপোনালোকক দেখুৱাইছোঁ। এয়া দুগৰাকীয়ে আজি শৰাইভাগ আগবঢ়াইছিলে মূল নগাঁও জিলা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সংঘৰ নামঘৰ ভাগত। গতিকে এয়া শেষৰ অনুষ্ঠানত আমাৰ সামৰণি পৰিছে। ভকত বৈষ্ণৱসকলক সেৱা জনাই এতিয়া আমাৰ আজি অন্ত পৰিছে। গতিকে তেখেতসকললৈ সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সুস্বাস্থ্যৰো কামনা কৰিছোঁ। ভৱিষ্যতেও যাতে এনেদৰে আহি ৰাইজৰ ওচৰত সেৱা শৰাই সলিতা দি আশীৰ্বাদ ল'ব পাৰে, তাৰে কামনা কৰি আজি মই এই চেনেলটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।